আজি ফাকুৱা হয় হেপী হোলি। ফাকুৱা উৎসৱ কোনে কেতিয়া উদযাপন কৰিছিল আৰু প্ৰথম কোনে খেলিছিল সেই বিষয়ে প্ৰাচীন আখ্যান উপাখ্যান আৰু ধৰ্মীয় গ্ৰন্থসমূহত বেলেগ বেলেগ কাহিনীৰে জানিবলৈ পোৱা যায়। আমি সকলোৱে জানো যে ফাকুৱাৰ আগদিনা হোলিকা দহনেৰে ফাকুৱা উৎসৱ আৰম্ভ হয় আৰু এই হোলিকা দহন কি কাৰণত কৰে সকলোৱে জানে। তথাপিও আজি মই এই কথা উল্লেখ কৰিব ওলাইছোঁ। আহকচোন আমি ফাকুৱাৰ বিষয়ে কিছু কথা আলোচনা কৰোঁ। আজি ৰাতিপুৱাই বৰষুণ দিয়া দেখি এনে ভাৱ আহিছে প্ৰকৃতিও যেন ধূলিৰে আবৃত হৈ থকা পাহাৰ গছ গছনিসমূহ ধুই নিকা কৰি ফাগুন মাহৰ উৎসৱত নতুন প্ৰাণ লৈ উঠিবলৈ বৰুণ দেৱতাই পানী ছটিয়াই প্ৰকৃতিৰ লগত যেন ফল্গু উৎসৱ উদযাপন কৰিছে। ফাকুৱাক হোলী, দৌল উৎসৱ, ফল্গু উৎসৱ, ফাগুৱা, ফাকু, মদন উৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। ফাগুৱা উৎসৱ উদযাপন কৰালৈ বহুত ধৰণৰ কাহিনী আৰু কথা শুনিবলৈ পোৱা যায়। হিৰণ্যকশিপুৰৰ ভগ্নী হোলিকাই বৰদান পাইছিল তেওঁক জুয়ে জ্বলাব নোৱাৰিব। সেয়েহে হোলিকাই নিশ্চিন্ত হৈ প্ৰহ্লাদক কোলাত লৈ চিতাত বহিছিল। কিন্তু সত্যৰ আগত অসত্যৰ কেতিয়াও জয় হ'ব নোৱাৰে। হোলিকা পুৰি ছাই হৈ যায়। সত্যৰ বিজয়ৰ কাৰণে হোলীৰ অৰ্থাৎ ফাকুৱাৰ আগদিনা হোলিকা দহন কৰি এতিয়াও মানুহে ফাগুৱা উৎসৱ পালন কৰে। হোলিকা দহনৰ উদ্দেশ্যই হৈছে সকলোৱে হিংসা অহংকাৰ ভেদভাৱ আদি সকলো জ্বলা-জুই ত্যাগ কৰি মিলাপ্ৰীতি আৰু সদ্ভাৱনাৰে এই উৎসৱ পালন কৰা। অসমত ফাকুৱা উৎসৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা প্ৰচলন হয়। ফাগুৱা বা দৌল উৎসৱ তীৰ্থ ভ্ৰমণৰ পিছত শংকৰদেৱে কীৰ্তন ঘৰত উদযাপন কৰিছিল। কিন্তু ৰামচৰণ ঠাকুৰ চৰিত্ৰত গুৰুজনাই 21 বছৰ বয়সত এই উৎসৱ বৰদোৱাত পালন কৰা বুলি উল্লেখ আছে। কিন্তু বৰদোৱা গুৰু চৰিত্ৰত তীৰ্থ ভ্ৰমণৰ পিছতহে ৰাম ৰায়ৰ আগ্ৰহ অনুসৰি বাহিৰত দেখি অহা এক আমোদজনক উৎসৱ চোৱাৰ আশাত এই বৃন্দাবনৰ কৃষ্ণৰ দৌল উৎসৱ বৰদোৱাত পাতে বুলি উল্লেখ কৰিছে। এই উৎসৱৰ সকলো খৰচৰ ভাৰ ৰাম ৰায়ে বহন কৰিবলৈ গাত লৈছিল। এই উৎসৱৰ বাবে বলোৰামক ফাকুৱা আনিবৰ বাবে মাৰুৱাপুৰীলৈ পঠিয়াইছিল। বলোৰামে মাৰুৱাপুৰীৰ পৰা নাৱেৰে কলহ ভৰাই ফাকুৱা বৰদোৱালৈ লৈ আনিছিল। ৰামে গোটেই উৎসৱ ভালদৰে পৰিচালনা কৰি নিয়াৰ দায়িত্ব লৈছিল। জগন্নাথ, বলোৰাম, সুভদ্ৰা নামত তিনিটা মাটিৰ ওখ ঢিপ বনাই দৌল নিৰ্মাণ কৰি তিনিদিনীয়া কাৰ্যসূচীৰে বৰদোৱাত দৌল উৎসৱ প্ৰথমবাৰৰ বাবে অসমত উদযাপন কৰা হয়। জাতি ধৰ্ম সৰু বৰ ভেদভাৱ নোহোৱাকৈ এই উৎসৱত আটাইয়ে উল্লাসেৰে অংশগ্ৰহণ কৰিছিল। শংকৰদেৱৰ মৃত্যুৰ পাছত মথুৰা দাস বুঢ়া আটাই 1518 শকত বৰপেটা ধামত দৌল উৎসৱ প্ৰচলন কৰিছিল। সেই দিনাৰে পৰা পৰম্পৰাগতভাৱে বৰপেটা সত্ৰত উলহ মালহেৰে দৌল উৎসৱ পালন কৰি অহা হৈছে আৰু অসমৰ আটাইকেইখন সত্ৰতে ফাগুৱা উৎসৱ পালন কৰি অহা হৈছে। উত্তৰ প্ৰদেশত হোলী অসত্যৰ ওপৰত সত্যৰ জয়, বসন্ত ঋতু আৰু নতুন বছৰৰ আৰম্ভণিৰ আদৰণি জনাই মানুহে উল্লাসেৰে হোলী উৎসৱ উদযাপন কৰে। ফাগুৱা উৎসৱ উদযাপন কৰালৈ বহুত ধৰণৰ কাহিনী আৰু কথা শুনিবলৈ পোৱা যায়। এবাৰ শ্ৰীকৃষ্ণই মাতৃ যশোদাক তেওঁ কিয় ইমান ক'লা আৰু ৰাধা কিয় বগা বুলি সোধাত যশোদা মায়ে ৰাধাক ৰং লগাই দিব কৈছিল। তেতিয়া শ্ৰীকৃষ্ণই লগৰ সমনীয়াৰ সৈতে ৰং তৈয়াৰ কৰি ৰাধাক ৰং লগাই দিছিল আৰু পানী ইজনী সিজনক ছটিওৱাৰ পৰা হোলী খেলা আৰম্ভ হয় বুলি কয়। হোলী অৰ্থাৎ ফাগুৱা উৎসৱ ৰাধা-কৃষ্ণৰ প্ৰেমৰ প্ৰতীক মানা হয়। উত্তৰ প্ৰদেশৰ মথুৰা, বৃন্দাবন, বেনাৰস আদিত মানুহে নতুন বগা কাপোৰ পিন্ধি হোলী খেলে। মই বেনাৰসত থাকোঁতে নিজেই দেখিছিলোঁ। গোটেই মাৰ্কেট ফুটপাথ আদিত বগা কাপোৰেৰে ভৰি পৰে। দেখিয়েই ভাল লাগে। আমাৰ ইয়াত যেনেকৈ বিহু দেৱালী আদিত চাকৰিয়ালসকলক বোনাছ দিয়ে তাত হোলীত দিয়ে। আনহাতে ফাগুৱা উৎসৱক মদন উৎসৱ এইকাৰণে কোৱা হয় সতীৰ মৃত্যুৰ পিছত মহাদেৱ কঠোৰ তপস্যাত মগ্ন হয়। দেৱতাসকলে এই কথা বিষম দেখি কামদেৱক শিৱৰ তপস্যা ভংগ কৰিবলৈ কয়। কামদেৱে দেৱতাসকলৰ অনুৰোধ ক্ৰমে বসন্ত ঋতুৰ সৃষ্টি কৰি কামসৰ শিৱলৈ নিক্ষেপ কৰে। শিৱৰ তপস্যা ভংগ হোৱাত ক্ৰোধিত হৈ কামদেৱক ভস্ম কৰি পেলায়। কামদেৱৰ পত্নী ৰতিৰ কাকুতি মিনতিত মহাদেৱে কামদেৱৰ প্ৰাণ দান দিয়ে।
আটায়ে বসন্ত ঋতুৰ আগমন আৰু কামদেৱৰ পুনৰ প্ৰাণ ঘূৰাই পোৱাৰ বাবে সকলো দেৱগণে বাদ্যযন্ত্ৰ বজাই নৃত্যৰে ফুলৰ দ্বাৰা ফাল্গুন উৎসৱ পালন কৰে। সেইবাবে ফাল্গুন উৎসৱ শিৱপুৰাণত প্ৰথম শিৱই খেলে বুলি উল্লেখ আছে। আগতে ফাকুৱা প্ৰাকৃতিক ৰঙেৰে খেলিছিল, ফুলেৰেও হোলী খেলিছিল আৰু পৌৰাণিক পৰম্পৰা অনুসৰি মথুৰা, বৃন্দাবন আদিত এতিয়াও ফুল আৰু বোকাৰে হোলী খেলে। ফাগুন মাহত ফাকুৱা খেলাটোৰো এটা বৈজ্ঞানিক কাৰণ আছে। ফাগুন মাহত মানুহৰ বসন্ত ওলায়, চৰ্ম ৰোগো বেছিকৈ হয়। গতিকে মাত পেক লগোৱা, প্ৰাকৃতিক ৰং আদি গাত লগালে এইসমূহৰ পৰা কিছু ৰক্ষা পাব পাৰি। আজিলৈ ইমানতে সামৰিলোঁ। আশা কৰোঁ আপোনালোকৰ এই ভিডিঅ'টো চাই কেনে লাগিল নিশ্চয় কমেণ্ট বক্সত গৈ জনাব আৰু লাইক কমেণ্ট কৰি মোৰ পেজটো ফ'ল' কৰি দিব আৰু বেলেগলৈকো ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।